হেল্ল' বন্ধুসকল, মই আসাম বাংলা হেল্থ টিপছ চেনেলৰ পৰা লৈ আহিছোঁ আজিৰ টপিক ইউৰিক এচিড সলিউশন। মানুহৰ শৰীৰত ইউৰিক এচিড বেছি হ'লে কেনে ধৰণৰ সমস্যাই দেখা দিব পাৰে, শৰীৰত ইয়াৰ পৰিমাণ বেছি হ'লে আমি কি কৰা উচিত, আজি এই প্ৰতিবেদনৰ জৰিয়তে আহক জানো। ইউৰিক এচিড সকলোৰে দেহত থাকে। যদিহে ইয়াৰ পৰিমাণ প্ৰয়োজনীয়তকৈ বেছি হয় তেন্তে শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। যেনে ইউৰিক এচিড বেছি হোৱাৰ বা বৃদ্ধি হোৱাৰ ফলত ভৰিৰ গাঁঠিবিলাক ফুলে, হাত ভৰিবিলাক ফুলে, আর ইউরিক এসিড বৃদ্ধিৰ যিবিলাক কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এসিড প্ৰচুৰ পৰিমাণে পিউৰিন খাদ্য গ্ৰহণ কৰাৰ বাবে ইউৰিক এসিড মানুহৰ গাত বা দেহত বেছিকৈ হয়। লগতে ইউৰিক এসিডৰ পৰিমাণ বৃদ্ধিৰ আৰু এটা প্ৰধান কাৰণ হ'ল প্ৰটিন জাতীয় খাদ্য যিমানে খাই থাকিব সিমানে ইউৰিক এসিড বৃদ্ধি হ'ব। আৰু ইউৰিক এসিড কমোৱাৰ কিছুমান ঘৰুৱা উপায়ো আছে, আৰু মই আজি যেটো ঔষধৰ বিষয়ে ঔষধটো লৈ আহিছোঁ, সেই ঔষধটো হ'ল হোমিওপ্যাথিক ইউরিক এসিড এডেল 64। এই এডেল 64 ঔষধটি আপোনালোকে ব্যৱহাৰ কৰিব। আমাৰ হোমিওপ্যাথিত এটি উৎকৃষ্ট মানৰ জবৰদস্তি এটি ইউৰিক এসিডৰ ঔষধ। এই ঔষধটো আপোনালোকে অনলাইনতো অৰ্ডাৰ কৰি আনিব পাৰে, আৰু নহলে মোৰ লগত যোগাযোগ কৰিলেও আপোনালোকে মেডিচিনটো ল'ব পাৰে। এই মেডিচিনটো খোৱাৰ নিয়ম, আধা কাপ পানীত 15 টোপাল ঔষধ ৰাতিপুৱা খালী পেটত, আকৌ গধূলি 15 টোপাল ঔষধ আধা কাপ পানীত ভাত খোৱাৰ আগত। এই নিয়মত এই এডেল 64 ঔষধটি আপোনালোকে ব্যৱহাৰ কৰাৰ বিনিময়ত আপোনালোকৰ দেহৰ পৰা যিটো ইউৰিক এসিডৰ সমস্যা, ভৰি ফুলা, গা হাত ভৰি ফুলা, লিভাৰত পানী অহা, এইবিলাক সমস্যা পৰা আপোনালোকে পৰিত্ৰাণ পাব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ওচৰত ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু মোৰ আসাম বাংলা হেল্থ টিপছ চেনেল সাবস্ক্ৰাইব কৰি নোটিফিকেশ্যন অল কৰি লগত থাকিব, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'টো পাই যায়। ধন্যবাদ বন্ধুসকল।